এটা কথা ক'বলৈ আহিছোঁ, মানে ওচৰৰ বা গাঁৱৰ খুৰীবিলাকৰ কথা কৈছোঁ। মানে আজিকালি মানে ধৰি লোৱা মানে তোমাৰ বিয়া হোৱা এবছৰ বা 1.5 বছৰ হৈছে আৰু সিহঁতে মানে অলপমান কিবা ক'লে আৰু আলোচনা আৰু বা এই তাইক দেখোন চলি হোৱা নাই এতিয়াও, মানে সেনেকুৱা আলোচনা আৰু বা সোধে আৰু বা চলি কিয় হোৱা নাই, আৰু কেনেকৈ কম কচোন। আৰে ভাই, এইটো আমাৰ কথা, আমি চলি দেও নেদাও এইটো আমাৰ দূৰৰ কথা, বেলেগে ক'ব লাগে এইটো কথা নাই না, হয়নে নহয়? তাকেইতো আমি মানে যেতিয়াই বা মন যায় বা ছাকচেছ হয় আৰু পূৰা একদম, হয়নে নহয়, বা ছাকচেছ হৈ যাওঁ বা চব আছে বা এতিয়া বেবী প্লেনিং এটা কৰিব পাৰি, তেতিয়া আমি দিম ন। বেলেগে আকৌ কিয় এইগিলাক মানে এইগিলা বিচৰি দিয়া থাকে, মানে 1 বছৰ বিয়া যদি হৈ যায়, বিয়া হোৱা তো মানে আলোচনা এই তাই নহয় চলি নহয়। ছাকচেছ, মই ছাকচেছ হয় নাই হা, ছাকচেছ নোহোৱাকৈ যিগিলাখান বস্তু দি দে এই পাৰ্টনাৰ দিব নেকি, তাক যদি মই টাইমত কিবা এটা লাগ বুলি দিবা নোৱাৰোঁ, ভালকৈ খুৱাব নোৱাৰোঁ, চাব নোৱাৰোঁ, এইগিলাখান পাপৰ ঘাট না, পাপ লাগব, বহুত পাপ লাগব। সেইকাৰণে চব বস্তু ভাবি চিন্তি কেনে চাব লাগে। কিছুমান মাক বাপেক আছে, মানুহ চলিকে পাগলা হৈ থাকে, কিছুমান এনেকুৱাও মানুহ আছে চলি জন্ম দিয়ে ঠিকে কিন্তু গুৰুত্ব নাই। গুৰুত্ব নাই। য়েছ। চলি কি কৰিছে কি কৰা নাই, চেহেৰা ঘূৰি বা খাবা নাপায়, একদম কিবা হৈ যায়, চেহেৰা একদম বেয়া হৈ যায়, সেনেকুৱা এতিয়া ভাল নালাগে না। সেয়ে আপোনালোকক ক'ব বিচাৰিছোঁ, মানে সেই আৰু খুৰীবিলাকৰ কথা কৈছোঁ, আপোনালোকক নকওঁ বাৰু। সেই আৰু বেলেগৰ কথাটো বিচাৰি থাকিব নালাগে। আপোনালোকক যোনে বেলেগৰ কথা সুচৰে তাক কৈছোঁ আৰু। তাক কৈছোঁ। চ' আমাৰ যেতিয়া মানে ছাকচেছ হৈ যাম বা সেইখিনিমান মানে হেৰি আহি যায় যাতে মানে বা আছে দে বহুত বা বেবী এটা প্লেনিং কৰিব পাৰোঁ, তেতিয়া আমি নিজে অলপমান গুৰুত্ব আহিবতো।